হৈছে ভোট জলকীয়া পুলি। বহুত দিন ৰুব পৰা নাই। এইকেইদিন বৰষুণ একেৰাহে দি আছে, সেইটো কাৰণে এই পুলিখিনি ৰুব পৰা নাছিলোঁ। এয়া ভোট জলকীয়া যথেষ্টখিনি ডাঙৰ হৈ গ'ল। এয়া এনেদৰে মই পচাইছিলোঁ। আজি বতৰটো দুদিনমান হ'ল ফৰকাল হৈ আছে, গতিকে আজি ডিউটিৰ পৰা আহি পেলাই এই কেইজোপামান ৰুম বুলি ভাবিছোঁ। কেনেদৰে মই ভোট জলকীয়া পুলিটো ৰুম আপোনালোকক দেখুৱাই যাম, গতিকে সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। ইয়াত মই দুদিন তিনিদিনৰ আগতেই অলপ বালিচনীয়া মাটি আৰু শুকান গোবৰ মিক্সাৰ কৰি থৈছিলোঁ। ধুনীয়াকৈ অলপ ভেটিটো বনাই লৈছোঁ, যাতে বৰষুণৰ পানীয়ে জমা হ'ব নোৱাৰাকৈ। অকণমান 6 ইঞ্চিমান ওখকৈ মাটি পেলাই লৈছোঁ। এনেদৰে আপোনালোকেও ৰুই ল'ব। একেবাৰে ভোট জলকীয়াবিলাক একদমেই পানী সহ্য কৰিব নোৱাৰে, গতিকে অলপ ওখ কৰি ল'ব যোনটো ৰোৱাডোখৰ, তেতিয়া বেছিকৈ ভাল হয়, নহ'লে সোনকালে মৰি যাব। এয়া ধুনীয়াকৈ মিহি কৰি লৈছোঁ মাটিটো, এয়া চাই লওক ধুনীয়াকৈ মিহি কৰি লৈছোঁ। মই এতিয়া এই পলিথিনৰ ওপৰত এনেকৈ পলিথিনটো আকৌ ইউজ কৰিব পৰাকৈ এনেকৈ অকণমান টিপি দিব, অকণমান জাষ্ট মাটিটো যাতে ভাঙি নাযায়, এনেকৈ কৰি ল'ব। কৰি লৈ এনেকৈ সৰকাই দিব। দেখিছেনে ধুনীয়াকৈ ওলাইছে, এয়া চাই লওক। এতিয়া হেৰি নহয় আৰু কষ্ট নাপায় আৰু পুলিটো এনেকৈ বহাই দিব লাগে আৰু তাৰপৰা ধুনীয়াকৈ, টেনশ্যন নাই। এতিয়া এয়া হৈ গৈছে, এজোপা হৈ গৈছে। পজিশ্যনত ৰাখি লৈছোঁ আৰু পজিশ্যনত ৰাখি লৈছোঁ।